हेलो स्टूडेंट आज তোমালোকৰ কাৰণে লৈ আহিছো ক্লাছ 10 অসমীয়া ব্যাকৰণ সেকশনৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ তোমালোকৰ ভিডিওটো ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি দিবা যি সকলে WhatsApp গ্ৰুপত জয়েন হোৱা নাই তোমালোকে ডেসক্ৰিপচনত দিয়া WhatsApp গ্ৰুপত জয়েন হৈ যোৱা তাত কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ পাই যাবা তাৰ পৰা PDF খিনি ডাউনলোড কৰি ল'ব পাৰিবা এতিয়া তোমালোকে এনসাৰ খিনি চাই যোৱা ব্যাকৰণ সেকশনৰ তোমালোকৰ প্ৰথম কোৱেশ্চনটো চোৱা কোৱেশ্চনটো আছে তলত দিয়া যিকোনো দুটা ব্যাস বাক্য সহ সমাসৰ নাম লিখা राधा कृष्ण ब्याह वाक्य हब राधा और कृष्ण समास हब इतर द्वंद्व पिछरটো চোৱা দুমাহী ব্যাহ বাক্য হব দুই মাহৰ সমাহাৰ সমাস হব দ্বিগু সমাস এটো তোমালোকৰ ফাইনাল এক্সাম 10 11 15 আৰু 17 ত আহিছিল পিছৰটো চোৱা চক্ৰ পানী ব্যাহ বাক্য হব চক্ৰ আছে পানীত যাৰ তেও সমাস হব বহুব্ৰীহি সমাস পিছৰটো চোৱা শুল্ক পক্ষ ব্যাহ বাক্য হব শুল্ক যি পক্ষ সমাস হব কৰ্ম দ্বাৰাই সমাস পিছৰটো চোৱা ত্ৰিফলা ব্যাহ বাক্য হব তিনি ফলৰ সমাহাৰ সমাস হব দ্বিগু সমাস এটো তোমালোকৰ ফাইনাল এক্সাম 18 আৰু 16 ত আহিছিল মই যিখিনি ব্যাকৰণ দি আছো ইয়াৰে পৰা তোমালোকৰ আশা কৰো 100% কমন কৰিব তোমালোকে সম্পূৰ্ণ ভিডিওটো চোৱা এতিয়া তোমালোকে পিছৰ কোৱেশ্চনটো চোৱা খোল পানী ব্যাস বাক্য হব খোল আছে পানীত যাৰ সমাস হব বহুব্ৰীহি সমাস পিছৰটো চোৱা উৰা জাহাজ ব্যাস বাক্য হব উৰে যি জাহাজ সমাস হব কৰ্মদায় সমাজ পিছৰটো চোৱা পঞ্চাঙ্গুল ব্যাস বাক্য হব পঞ্চ আঙ্গুলৰ সমাহাৰ এটো তোমালোকৰ ফাইনাল এক্সাম 2020 ত আহিছিল সমাস হব দ্বিগু সমাস পিছৰটো চোৱা মাতৃ পূজা ব্যাস বাক্য হব মাতৃক পূজা কৰা সমাস হব দ্বিতীয়া তৎপুৰুষ সমাস পিছৰটো চোৱা গৃহস্থ ব্যাস বাক্য হব গৃহত থাকে যি এটো তোমালোকৰ ফাইনাল এক্সাম 2014 ত আহিছিল সমাস হব তৎপুৰুষ সমাস পিছৰটো চোৱা চন্দ্ৰমুখ ব্যাস বাক্য হব চন্দ্ৰৰ অতুল্য মুখ এটো তোমালোকৰ 14 ত আহিছিল সমাস হব কৰ্মদায় সমাস এতিয়া পিছৰখিনি চোৱা নৱৰত্ন ব্যাস বাক্য হব নৰত্নৰ সমাহাৰ সমাস হব দ্বিগু সমাস এটো তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সাম 2023 ত আহিছিল আৰু 14 ত আহিছিল পিছৰটো চোৱা পদ্মনাভ এটো ব্যাস বাক্য হব পদ্ম আছে পানীত যাৰ এটো তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সাম 2023 ত আহিছিল সমাস হব বহুব্ৰীহি সমাস পিছৰটো চোৱা মাতৃভক্তি ব্যাস বাক্য হব মাতৃলৈ ভক্তি এটো তোমালোকৰ 11 ত আহিছিল ফাইনাল এক্সাম সমাস হব তৎপুৰুষ সমাস পিছৰটো চোৱা মুখামুখি ব্যাস বাক্য হব মুখে মুখে কৰা যুদ্ধ বা যুঁজ সমাস হব বেতিহাৰ বস্ত্ৰহী সমাস পিছৰটো চোৱা পিতাম্বৰ ব্যাস বাক্য হব শীতবৰণীয়া অম্বৰ যাৰ এটো তোমালোকৰ ফাইনাল এক্সাম 11 আৰু 13 ত আহিছিল সমাস হব বহুব্ৰীহি সমাস পিছৰটো চোৱা ৰাম ৰাৱণ ব্যাস বাক্য হব ৰাম আৰু ৰাৱণ এটো তোমালোকৰ ফাইনাল এক্সাম 13 ত আহিছিল সমাস হব ইতৰ দ্বন্দ্ব সমাস এতিয়া পিছৰখিনি চোৱা স্বায়ত্ত শাসন ব্যাস বাক্য হব স্বায়ত্ত যি শাসন সমাস হব কৰ্মদায় সমাস এতিয়া পিছত কোৱেশ্চনটো চোৱা কোৱেশ্চন খৰটো চোৱা তলৰ যিকোনো এটা শব্দৰ খন্দি বঙা এতিয়া আনসাৰখিনি মই যিখিনি দি আছো এইখিনিৰ পৰাই তোমালোকৰ কমন পৰিব ভালদৰে এইখিনি তোমালোকে চাই যাবা এতিয়া চোৱা তলৰ শব্দবোৰৰ খন্দি বঙা হিতাহিত হিত প্লাস অহিত এটো তোমালোকৰ 2012 ত আহিছিল আৰু 8 ত আহিছিল পিছৰটো চোৱা অতীন্দ্ৰিয় অতি প্লাস ইন্দ্ৰিয় এটো তোমালোকৰ 2010 ত আহিছিল
পিছৰটো চোৱা সন্ধি কাক বোলে উদাহৰণ দি বুজাই লিখা এইটো তোমালোকৰ 2009ত আহিছিল চোৱা দুটা শব্দ লগ হৈ এক বিশেষ নিয়মৰ মাজেদি এটা শব্দ গঠন হোৱা প্ৰক্ৰিয়াকে সন্ধি বোলে উদাহৰণ নমস্কাৰ নম প্লাস কাৰ নমস্কাৰ হিমালয় হিম প্লাস আলয় হিমালয় নমস্কাৰটো তোমালোকৰ 14ত আহিছিল 2014ত আৰু হিমালয়টো আহিছিল তোমালোকৰ 12ত এতিয়া পিছৰটো চোৱা সংস্কৃত সম প্লাস কৃত সংস্কৃত এইটো তোমালোকৰ 2010ত আহিছিল পিছৰটো চোৱা যথাৰ্থ এইটো যথা প্লাস অৰ্থ যথাৰ্থ ইত্যাদি ইতি প্লাস আদি ইত্যাদি নীৰৱ নি প্লাস ৰব নীৰৱ দেৱৰ্ষি দেৱ প্লাস ঋষি দেৱৰ্ষি এইটো তোমালোকৰ ফাইনেল এক্সাম 2011ত আহিছিল পিছৰখিনি চোৱা পৰীক্ষা পৰি প্লাস ইক্ষা পৰীক্ষা নাবিক নৌ প্লাস এক নাবিক এইটো তোমালোকৰ 2012ত আহিছিল পিছৰখিনি চোৱা হিমাচল হিম প্লাস আচল হিমাচল এইটো 2019ত আহিছিল গিৰীন্দ্ৰ এইটো হ'ব গিৰি প্লাস ইন্দ্ৰ গিৰীন্দ্ৰ এইটো 13ত আহিছিল যথেষ্ট যতা প্লাস ইষ্ট এইটো 13ত আহিছিল পিছৰখিনি এতিয়া চোৱা বিদ্যালয় বিদ্যা প্লাস আলয় বিদ্যালয় এইটো তোমালোকৰ ফাইনেল এক্সাম 2014ত আহিছিল আকৌ 16তো আহিছিল পিছৰটো চোৱা চন্দ্ৰোদয় চন্দ্ৰ প্লাস উদয় চন্দ্ৰোদয় এইটো 16ত আহিছিল পিছৰটো চোৱা উজ্জ্বল উৎ প্লাস জল উজ্জ্বল ইত্যাদি ইতি প্লাস আদি 17ত আহিছিল আকৌ তোমালোকৰ 15ত আহিছিল পিছৰটো চোৱা হোমাগ্নি হোম প্লাস অগ্নি হোমাগ্নি এইটো তোমালোকৰ 17ত আহিছিল পিছৰটো চোৱা সূৰ্যোদয় সূৰ্য প্লাস উদয় সূৰ্যোদয় যথেষ্ট যথা প্লাস ইষ্ট এইটো তোমালোকৰ 18ত আহিছিল হিতাৰ্থ হিত প্লাস ঋত হিতাৰ্থ এইটো তোমালোকৰ 2020ত আহিছিল পিছৰখিনি চোৱা অন্বেষণ অনু প্লাস এখন অন্বেষণ এইটো তোমালোকৰ 18ত আহিছিল আকৌ কম্পাৰ্টমেণ্টেল এক্সাম 2023ত আহিছিল পিছৰখিনি চোৱা সঞ্চয় সম প্লাস জয় সঞ্চয় হৰানন হৰ্ট প্লাস আনন হৰানন এইটো তোমালোকৰ ফাইনেল এক্সাম 2019ত আহিছিল এতিয়া পিছৰখিনি চোৱা পিছৰ question 3 টো চোৱা এইটো তোমালোকৰ নত্যবিধি আৰু সত্যবিধিৰ পৰা আহিব চোৱা question 3 তলত দিয়া শব্দবোৰৰ মূৰ্ধন্য আৰু তালিবাস হোৱাৰ কাৰণ লিখা প্ৰথমটো চোৱা ঋণ ৰি ৰ তালিবাস ৰ পিছত থকা দন্তান্য মূৰ্ধন্য হয় এইটো তোমালোকৰ ফাইনেল এক্সাম 2017ত আহিছিল পিছৰটো চোৱা উত্তৰায়ণ উত্তৰ শব্দৰ পিছত বহা অয়ন শব্দৰ দন্তান্য মূৰ্ধন্য হয় এইটো তোমালোকৰ ফাইনেল এক্সাম 2024ত আহিছিল বিষাদ ই আৰাকান্ত উপসৰ্গৰ পিছত থকা স্থা শীত শীত লখ আদি ধাতুৰ দন্তাশ মূৰ্ধন্যাস হয় এইটো এইখিনি যিখিনি আছে তোমালোকৰ 2015ত গোটেইখিনি আহিছিল পিছৰখিনি চোৱা যুধিষ্ঠিৰ যদি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্তাশ মূৰ্ধন্যাস হয় পিছৰটো চোৱা ঋণ ৰিৰ পাছত থকা বাবে দন্তান্য মূৰ্ধন্য হৈছে এইটো তোমালোকৰ ফাইনেল এক্সাম 2013ত আহিছিল এনেকুৱা লিখিলেও হ'ব আৰু ওপৰত এটা দিছো তেনেকুৱা লিখিলেও হ'ব ওপৰত চোৱা ঋণ পিছৰটো চোৱা কৃষ্ণ তালিবাস বৰ্ণৰ সৈতে যুক্ত দন্তান্য মূৰ্ধন্য হৈছে এইটো তোমালোকৰ 1908 আৰু 2019ত আহিছিল পিছৰটো চোৱা কৰ্ণ ৰৰ পাছত থকা বাবে দন্তান্য মূৰ্ধন্য হৈছে এইটো তোমালোকৰ 2012ত আহিছিল এতিয়া তোমালোকে পিছৰখিনি চোৱা বৰ্ষ ৰৰ পাছৰ দন্তাশ মূৰ্ধন্যাস হয় এইটো তোমালোকৰ ফাইনেল এক্সাম 2016ত আহিছিল পিছৰটো চোৱা তীৰ্ণ ৰিৰ পাছৰ
দন্ত্যান্য মূৰ্ধন্য হয় এইটো তোমালোকৰ ফাইনেল এক্সাম 2006 আৰু 16ত আহিছিল পিছৰটো চোৱা প্ৰনাম প্ৰ উপসৰ্গৰ পিছত থকা নম আদি ধাতুৰ দন্ত্যান্য মূৰ্ধন্য হয় এইটো তোমালোকৰ ফাইনেল এক্সাম 18ত আহিছিল 2018ত পিছৰটো চোৱা পৰায়ণ পৰ শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্যান্য মূৰ্ধন্য হয় এইটো তোমালোকৰ ফাইনেল এক্সাম 2018ত আহিছিল পিছৰটো চোৱা তৰ্পণ ৰ পাছৰ দন্ত্যান্য মূৰ্ধন্য হয় এইটো তোমালোকৰ ফাইনেল এক্সাম 12ত আহিছিল পিছৰটো চোৱা কৰ্ণ ৰ পাছৰ দন্ত্যান্য মূৰ্ধন্য হয় এইটো 12ত আহিছিল পিছৰটো চোৱা পৰিষ্কাৰ ই আৰাকান্ত উপসৰ্গৰ পাছত থকা দন্ত্যাক্ষ মূৰ্ধন্য হয় এইটো তোমালোকৰ ফাইনেল এক্সাম 12 আৰু 2023ত আহিছিল এতিয়া পিছৰ কুৱেশ্যনটো চোৱা এতিয়া তোমালোকে চোৱা সিলেবাস অনুসৰি প্ৰথম কুৱেশ্যনটো তলৰ যিকোনো এটা অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা এতিয়া তোমালোকে ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ খিনি চাই যোৱা কুৱেশ্যন 4 তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা প্ৰথমটো চোৱা দৌতে খৰ মাৰি সময় নষ্ট নকৰি চাকৰিৰ ব্যস্ততাৰ মাজতো বিকাশে দৌতে খৰ মাৰি গড় সজা কামটো কৰিছিল এইটো তোমালোকৰ ফাইনেল এক্সাম 2023ত আহিছিল এতিয়া পিছৰটো চোৱা পুহাৰী চুপতি মূল্যহীন কথা গড় সংসাৰৰ পতাৰ পিছতো ৰাতুলৰ পুহাৰী চুপতি মৰা স্বভাৱটো নকমিল এইটো তোমালোকৰ ফাইনেল এক্সাম 2023ত আহিছিল পিছৰটো চোৱা সাতগাঁতৰ চেঙেলি অতি চতুৰ বুদ্ধিৰ ৰজনীৰ জীয়েকজনী সাতগাঁতৰ চেঙেলি বুলি সকলোৱে জানে এইটো তোমালোকৰ ফাইনেল এক্সাম 2023ত আহিছিল পিছৰটো চোৱা পেট মচা একমাত্ৰ সন্তান গিৰিয়েকৰ মৃত্যুৰ পিছত অবলাই পেট মচা সন্তানটিক লৈ বৰ কষ্টত খাবলগীয়া হৈছিল এইটো তোমালোকৰ ফাইনেল এক্সাম কম্পাৰ্টমেণ্টেলৰ কাৰণে ইম্পৰ্টেন্ট আছে তোমালোকে চাই যাবা এতিয়া পিছৰ খিনি চোৱা চকু চৰহা আনৰ বাল দেখিব নোৱাৰা ৰমেশৰ উন্নতি দেখি চকু চৰহাহঁতৰ মনত শান্তি নাই এইটো তোমালোকৰ ফাইনেল এক্সাম কম্পাৰ্টমেণ্টেলৰ কাৰণে ইম্পৰ্টেন্ট আছে চাই যাবা এতিয়া পিছৰটো চোৱা চকুৰ কুটা দাঁতৰ শাল মহাশত্ৰু পঞ্চপাণ্ডৱ দুৰ্যোধনৰ চকুৰ কুটা দাঁতৰ শাল আছিল এইটো তোমালোকৰ ফাইনেল এক্সাম 2022ত আহিছিল পিছৰটো চোৱা কাণ খৰালি মাৰ নুশুনাৰ ভাওদৰা আমি অসৎ কাৰ্য দেখিলে কেতিয়া কাণ খৰালি মাৰি থাকিব লাগে পিছৰটো চোৱা এইটো তোমালোকৰ ফাইনেল এক্সাম 2022ত আহিছিল পানীৰ তলৰ কাঁইট নেদেখা শত্ৰু ৰমেশক এনেকুৱা পানীৰ তলৰ কাঁইট বুলি কোনেও ভবা নাছিল এইটো তোমালোকৰ ফাইনেল এক্সাম 2022 আৰু 21ত আহিছিল পিছৰটো চোৱা অচিন কাঠৰ থোৰ ভালদৰে নজনাকৈ বিশ্বাস কৰা অচিন কাঠৰ থোৰ লগোৱা মানুহে যতে ততে গড় প্ৰবঞ্চনাৰ বলি হয় এইটো তোমালোকৰ কম্পাৰ্টমেণ্টেলৰ কাৰণে ইম্পৰ্টেন্ট আছে পিছৰটো চোৱা পাবত গজা মূল নোহোৱা আজিকালি যতে ততে পাবত গজা নেতা পালিনীৰ ভিৰ দেখা যায় এইটো ইম্পৰ্টেন্ট আছে পানীত হাঁহ নচৰা অতি শোচনীয় অৱস্থা বান বিধ্বস্ত খেতিয়কৰ অৱস্থাত পানীত হাঁহ নচৰা বিধৰ হয় এইটো কম্পাৰ্টমেণ্টেলৰ কাৰণে ইম্পৰ্টেন্ট আছে পিছৰ কুৱেশ্যনটো চোৱা বিপৰীতাৰ্থক শব্দ লিখা গহীন চঞ্চল শীৰ্ষ স্থূল সন্মান অপমান এইখিনি চোৱা তোমালোকৰ 2015ত আহিছিল সমাৰ্থক শব্দ এতিয়া পিছৰখিনি চোৱা চোৱা হয় বৃদ্ধি এইটো তোমালোকৰ ফাইনেল এক্সাম 2015ত আহিছিল বিস্তৃত সংক্ষিপ্ত পাঠ্য পাশ্চাত্য আবিৰ্ভাৱ তিৰোভাৱ উদয় অস্ত জন্ম মৃত্যু এইবিলাক চোৱা সাইটত চন দিয়া আছে কোনটো কিমান চনত আহিছিল চাই লোৱা আবাহন
বিসর্জন, উজনি, নামনি, স্বাধীন, পরাধীন, দুর্বল, সবল, হর্ষ, দুখ বা বেদনা, উপকার, অপকার, স্থাবর, অস্থাবর, অনুকূল, প্রতিকূল, জ্ঞানী, অজ্ঞানী, আনন্দ, বিষাদ, আকর্ষণ, বিকর্ষণ, পিছৰখিনি চোৱা, গ্ৰহণ, বৰ্জন, প্ৰাচীন, নবীন, উচ্চ, নিম্ন, এইটো তোমালোকৰ ফাইনেল এক্সাম 2003 আহিছিল। পিছৰখিনি চোৱা, কৃতজ্ঞ, অকৃতজ্ঞ, ইহকাল, পৰকাল, ইহলোক, পৰলোক, এইবিলাক চোৱা, চন্ধি আছে। পিছৰ এটা শব্দত প্ৰকাশ কৰা আৰু এটা লিখিছিলো তোমালোকৰ কাৰণে, দুৱাখলীয়া, নিচাক্ত, অৰুণৰ দুৱাখলীয়া স্বভাৱৰ বাবে ল'ৰা ছোৱালী কেইটাও অভাৰটেক হ'ল। কম্পাৰ্টমেণ্টেলৰ কাৰণে ইম্পৰ্টেণ্ট আছে। মই যিখিনি দি আছো তোমালোকৰ কম্পাৰ্টমেণ্টেলৰ কাৰণে ইয়াৰ পৰাই 100% কমন পৰিব। তোমালোকে ভালদৰে এইখিনি চাই যাবা। পিছৰ কুৱেশ্যনটো চোৱা, সমাৰ্থক শব্দ লিখা। আকাশ, গগন, তোমালোকৰ 2016 আহিছিল। চকু, নয়ন, 15 আহিছিল, 16 আহিছিল। নদী, তৰংগনী, গড়, গৃহ, সমীৰ, বতাহ, পদুম, পংকজ, জুই, অগ্নি, 16 আহিছিল। পিছৰখিনি চোৱা, নিপুণ, পাৰ্গত, মুখ, বদন, স্বামী, পত্নী, চন্দ্ৰ, জোন, এইখিনি তোমালোকৰ 2022 আহিছিল। পিছৰখিনি চোৱা, বৃক্ষ, গছ, সাপ, সৰ্প, শত্ৰু, অৰি বা বৈৰী, ৰজা, ভূপতি, ৰাতি, নিশি বা নিশা, গিৰি, পৰ্বত, হ্ৰদ, জলাশয়, বন্ধু, মিত্ৰ। এইখিনি আছিল আজিৰ ভিডিঅ'টোত দিবলগীয়া এছামিজ কুৱেশ্যন পেপাৰৰ ব্যাকৰণ ছেকশ্যনৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। তোমালোকৰ ভিডিঅ'টো ভাল লাগি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। যোনে যোনে হোৱাটছএপ গ্ৰুপত জইন হোৱা নাই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছএপ গ্ৰুপত জইন হৈ যোৱা। তাৰ পৰা তোমালোকে কুৱেশ্যন পেপাৰখিনি PDF ৰূপত তোমালোকে পাই যাবা, তাৰ পৰা ডাউনলোড কৰি লোৱা।